সৰুৰ পৰা ইমান ডাঙৰ হ'লো আজিলৈকে ৰবৰৰ খেতি কোনোদিন দেখি পোৱা নাই। মোবাইলতহে মাথো দেখিছিলোঁ দৃশ্যবিলাক। আজি নিজৰ চকুৰে দেখা পাই বহুত ভাল লাগিছে। ইমান সুন্দৰকৈ তেওঁলোকে খেতি কৰি স্বাৱলম্বী হৈ আছে। আৰু তাৰ উপৰি বহুত ডাঙৰ এটা কথা মানে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰে হয়। চাবলৈ গ'লে মানে আমাৰ নিজৰ এৰিয়াতে জন্ম জেগাডোখৰ একেবাৰে নিচেই ওচৰতে আছিল। বাসুদেউ ছাইডে যোৱা বালিমেদক গাঁও বুলি কয়। তেওঁলোকে তাত যে ৰবৰৰ খেতি কৰিছে আজিলৈকে শুনা চাগে বহুত মানুহে নাজানে, আমাৰ ওচৰ চুবুৰীয়া মানুহবিলাকেও নাজানে। মই যেতিয়া গম পাই অকণমান ভাবিলোঁ ভিডিঅ' আকাৰে লৈ যাওঁ, যিহেতুকে জনাৰ প্ৰয়োজন। আমাৰ ওচৰতে ইমান ধুনীয়া এটা খেতি কৰি মানুহ স্বাৱলম্বী হৈ আছে। ৰবৰ গছৰ বিষয়ে বহুত কথা জানিবলগীয়া থাকিলে। মালিকক লগ নোপোৱাৰ কাৰণে খুব বেছি বেয়া লাগিলে, কিয়নো ওচৰতে দতগাঁও আছিলে। আমি দতগাঁও খাবলৈ গৈছিলোঁ, তেওঁলোক তাতে ব্যস্ত হৈ আছিলে। আৰু মই কিন্তু গুটি কেইটামান আনিছোঁ সংগ্ৰহ কৰি। পুলি ওলাই নোলাই নাজানো, পচাই চাম। যিহেতুকে গছবিলাক কিমান বছৰত হাৰ্ভেষ্ট কৰিব পাৰি, কেনেকৈ প্ৰচেছবিলাক জানিবলৈ খুব ইচ্ছা থাকিলে সময় পালে কেতিয়াবা নিশ্চয় আকৌ এবাৰ যাম। সেইফালে মোৰ পিছফালে দেখিছে নহয় ৰবৰবিলাক, দেখিছে নাই কেনেকৈ মেলি থৈছে ডাঙত কাপোৰ মেলা আগতে। বহুত ভাল লাগিছে। ৰাস্তাত যাওঁতে আমি দেখি গৈছিলোঁ, কি বস্তু বুলি ভাবিছোঁ, কোনোদিন দেখা নাই। সেইটো কাৰণে আমি যে ৰবৰ বুলি বুজি পোৱা নাছিলোঁ। পিছত যেতিয়া আহি ওচৰৰ পৰা দেখা পালোঁ, খুব ভাল লাগিলে আৰু খুব সুন্দৰ এটা দৃশ্য, মনোমোহা। তাত প্ৰায় মানুহৰ ঘৰটোহে আছে অকল ৰবৰৰ গছ।